নমস্কাৰ, মোৰ নাম অনুপম শইকীয়া। মই এবাৰ অসম লোকসেৱা আয়োগৰ যে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হৈছিলে, এই পৰীক্ষাত আসাম একাউণ্ট ছাৰ্ভিচৰ অধীনত এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিবলৈ আগবাঢ়িছোঁ। আৰু মই 2022 চনৰ ডিচেম্বৰ মাহত SPMৰ সৈতে জড়িত হৈছিলোঁ ফাউণ্ডেশ্যন কোৰ্চৰ জৰিয়তে। আৰু বহুখিনি কষ্ট আৰু ইয়াৰ শিক্ষকসকলৰ যি কষ্ট আৰু যি ধৰণে পঢ়ায় একেবাৰে আপোনালোকৰ প্ৰাৰম্ভিক যি আমাৰ শিক্ষা ব্যৱস্থা গোটেইখিনি ডিটেইলছত ইয়াতে উপলব্ধ। যথেষ্টখিনি কষ্ট কৰে আৰু ভাল লাগিল ইয়াতে পঢ়ি। ইয়াৰ পৰা যিখিনি নোটছ পাইছোঁ সেইখিনি সঁচাকৈয়ে হেল্পফুল। ইয়াৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আৰু ডেইলি প্ৰেক্টিছৰ কুৱেশ্যন, নিউজ পেপাৰ এনালাইচিছ সকলোখিনি বহুত ভাল আৰু মই নিজে উপকৃত হৈছোঁ। গতিকে কোনোবাই যদি বিচাৰিছে এনেধৰণৰ আমাৰ হয়তো নৰ্থ ইষ্টৰ ভিতৰতে এনে এখন ইনষ্টিটিউট SPM, গতিকে ইয়াত অংশগ্ৰহণ কৰিব পাৰে। এখন নিশ্চয় ভাল ইনষ্টিটিউট বুলি মই ক'ব বিচাৰিছোঁ। যিখিনি আপোনাৰ ক্লাছ হৈছিলে ইয়াৰ মই অনলাইন মোডতে লৈছিলোঁ ডিচেম্বৰ মাহ 2022 চনতে। আৰু যিদৰে ক্লাছ হৈছিলে সেই ক্লাছখিনি মই চাইছিলোঁ, বাকী মই নোটছ পাইছিলোঁ ইয়াৰ পৰা, সেইখিনিও ভালকৈ পঢ়া শুনা কৰিছিলোঁ। আৰু সদায় এটা নিৰ্দিষ্ট সময় মোৰ আছিলে ৰাতিপুৱা আৰু মোৰ অফিচৰ পৰা আহি পেলাই, আৰু মই তেনেকৈ ৰাতিও ভাগ কৰি লৈছিলোঁ। আৰু প্ৰতিদিনে প্ৰতিখন পেপাৰে মই চাইছিলোঁ। তেনেদৰে নিউজ পেপাৰ এনালাইচিছ বা কাৰেণ্ট এফেয়াৰ্ছো মই ফ'ল' কৰিছিলোঁ। আৰু এটা নিয়মানুৱৰ্তিতা মানি চলিলে গোটেইখিনি সহজ হৈ পৰে বুলি মই ভাবোঁ। গতিকে ভাল লাগিল SPMৰ এই সহযোগিতা আৰু সকলোৱে ভাল পাব বুলি মই আশা কৰিছোঁ। SPMৰ পৰা যিখিনি আপোনাৰ নোটছ প্ৰভাইড কৰা হয়, যিখিনি মেটেৰিয়েলছ দিয়ে, অতি কম সময়ৰ ভিতৰতে এইখিনি আমি লাভ কৰিছিলোঁ মই। আৰু ভালকৈ কোৰিয়াৰ ছাৰ্ভিচতে গৈছিল, ভালদৰে গৈছিলে আৰু বহুত ধুনীয়া সুন্দৰ কোৱালিটি, বহুত ভাল। ইয়াৰ পঢ়িলে আচলতে বুজি পোৱা যায়। বৰ কষ্টকৈ তেওঁলোকে আমাৰ শিক্ষাগুৰুসকলে বনাইছে, গতিকে ভাল বুলি মই ক'ব বিচাৰিছোঁ। আৰু আগন্তুক সময়ত যিসকল পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভাবিছে, তেওঁলোকে পোনপ্ৰথমে মনৰ পৰা প্ৰস্তুত হওক যে চিভিল ছাৰ্ভিচৰ সৈতে তেওঁলোক জড়িত হ'ব আৰু এটা নিৰ্দিষ্ট সময়ত পঢ়া শুনা কৰক, নিয়মানুৱৰ্তিতা মানি চলক। কষ্ট থাকিবই, এই যাত্ৰা একেবাৰে সহজো নহয় আৰু এইটো নাভাবিব যে বহুত ডিফিকাল্ট জাৰ্ণি হ'ব। সহজো আৰু একেবাৰে টানো নহয়। গতিকে সদায় যদি আপুনি নিজৰ কাম সময়ত কৰি যায়, শিক্ষাগুৰুসকলে আগবঢ়োৱা নোটছ যদি সময়মতে যেনেদৰে আপুনি পঢ়ে, তেনে সহায়ক হ'ব। গতিকে তেনেদৰে ক'ব বিচাৰিছোঁ, কোনো ধৰণৰ ইমান চিন্তা কৰিবলগীয়া বিষয় নহয়। যদিও কোনোবা বেয়াও কৰিছে এই পৰীক্ষাত, তেনেহ'লে পৰৱৰ্তী সময়ত পুনৰ চেষ্টা কৰক। গতিকে চেষ্টাৰ অসাধ্য একো নাই, সেইটোৱে মই ক'ব বিচাৰিছোঁ। মোৰ এই যাত্ৰাত SPMৰ যিসকল সদস্যই মোক সহায় কৰিলে আৰু প্ৰতিগৰাকী শিক্ষাগুৰুক মই শ্ৰদ্ধা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।